তো ইতিমধ্যে আগৰ যেটো ভিডিও বা আগৰ যেটো ক্লাছত আমি HTML কি হয় তাৰ বিষয়ে আমি ধুনীয়াকৈ বুজিলোঁ HTML কিয় প্ৰয়োজন তাৰ বিষয়ে গম পালোঁ এতিয়া আমি চাম এইটো পাঠত বিশেষকৈ তাৰ পিছৰ পৰাই আমি কিতাপখন ফলো কৰি আছোঁ ক্লাছ 10ৰ তোমালোকে জানাই এইটো হৈছে ফিচাৰ্ছ অফ HTML ফিচাৰ্ছনো কি আছে HTML যে আমি ব্যৱহাৰ কৰোঁ তাৰ ফিচাৰ্ছনো কি তাৰ বিষয়ে আমি জানি লওঁ প্ৰথমতে মই তোমালোকক এবাৰ এইটো দেখাই দিছোঁ ষ্ট্ৰাকচাৰটো এইটো ষ্টাৰ্টটো দিয়া আছে যে যদি ওপেনিং এইটো টেগ বুলি কৈছিলোঁ এইটো ইয়াৰ ওপেনিং টেগ হেডৰ আৰু এইটো হৈছে হেডৰ ক্লোজিং টেগ ওপেনিং টেগটো কিয় কৈছোঁ তোমালোকে এই পাঠতে ইয়াতে তলত এবাৰ মই দেখাই দিছিলোঁ যে ইয়াতে এইটো ওপেনিং টেগ বুলি কোৱা হয় আৰু এইটো ক্লোজিং টেগ বুলি কোৱা হয় ঠিক আছে তাৰ মাজত কন্টেন্ট থাকে তো কন্টেন্ট কোনটো দিছিলোঁ কন্টেন্ট হৈছে এইখিনি অৰ্থাৎ H2 যদি এটা টেগ হয় H2 টেগৰ ভিতৰত হেল্ল' ৱৰ্ল্ড এটা কন্টেন্ট হ'ব ঠিক আছে তাৰপিছত আমি চাওঁ এতিয়া ফিচাৰ্ছ অফ HTML খিনিত আমি কি চাইছিলোঁ ইট ইজ এ ভেৰি ইজি এণ্ড চিম্পল লেংগুৱেজ বুলি কৈছিলোঁ ইট কেন বি ইজি আণ্ডাৰষ্টুড এণ্ড মডিফাইড আমি এইটো ইজিলি মডিফাই কৰিব পাৰোঁ যি ইচ্ছা তেনেকৈ মডিফাই কৰিব পাৰোঁ এইটো বুজি পোৱাৰ কাৰণে সহজ হয় তোমালোকে নিশ্চয় এইটো বুজিয়ে পাইছা ষ্ট্ৰাকচাৰটো দেখিলে অতি সোনকালে বুজি পোৱা HTML ওপেনিং হয় HTML ক্লোজিং হেড ওপেনিং হেড ক্লোজিং হেডৰ ভিতৰত টাইটেল ওপেনিং টাইটেল ক্লোজিং তো ইমান ইজি মানে অন্য যিবিলাক লেংগুৱেজ আছে সেইবিলাকৰ লগত যদি কম্পেয়াৰ কৰি চাওঁ ইয়াৰ যিটো ষ্ট্ৰাকচাৰ HTMLৰ সেইটো বহুতেই ইজি হ'ব তাৰপিছত ইট ইজ ভেৰি ইজি টু মেক effective presentation with HTML because it has a lot of formatting tag ইয়াতে বহুতখিনি ফৰমেটিং টেগ আছে ইয়াক প্ৰেজেণ্টেশ্যন কৰাত বহুত সুবিধা হয় ঠিক আছে ফৰমেটিং টেগ কি হয় তাৰ বিষয়ে আমি গম পাম পাঠটো লাহে লাহে গ'লে তোমালোকে জাষ্ট ফলো কৰি যোৱা ইট ইজ এ মাৰ্কআপ লেংগুৱেজ ইট ইজ প্ৰভাইডেড ফ্লেক্সিবল ৱে টু ডিজাইন ৱেব পেজেছ এলং উইথ টেক্সট অ'কে চ' এনেকৈ তোমালোকে ইয়াৰ পৰা চাৰিটা নিজৰ কপিত তোমালোকে তুলি থৈ দিবা চাৰিটা তুলি থৈ দিলে সেইখিনি পৰীক্ষাত যদি আহে চাৰিটাই হওক বা পাঁচটাই হওক তেতিয়াহ'লে ধুনীয়াকৈ তোমালোকে লিখিব পাৰিবা ঠিক আছে এইটো পঢ়াৰ তোমালোকক এটা টিপছ দিছোঁ এতিয়া ফিচাৰ্ছ অফ HTML বুলি কোৱাৰ লগে লগে তেতিয়া ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা বুজি পোৱাত তোমালোকে ধুনীয়াকৈ বুজি পাবা কাৰণ এক্সামত তোমালোকে এইটো লিখিবও লাগিব গতিকে লিখিব লাগিলে ভালদৰে ফ'ল' কৰিবা ঠিক আছে তাৰপিছত ইণ্টাৰেষ্টিং কথাটো হৈছে it is a platform independent because it can be display any platform like Windows, Linux তো এই প্লেটফৰ্ম যিটো HTML আছে ই গোটেই যিবিলাক ব্ৰাউজাৰ আছে যেনেকৈ ধৰি লওক উইণ্ডোজ আছে অপাৰেটিং ছিষ্টেম ধৰি লওক অপাৰেটিং ছিষ্টেম উইণ্ডোজ হওক লিনাক্স হওক এইবিলাকত ছাপোৰ্ট কৰে এতিয়া যিবিলাকে একদমেই বুজি পোৱা নাই যে অপাৰেটিং ছিষ্টেমনো কি বা এইটোত আমাৰ কম্পিউটাৰত কি আছে তোমালোকে কেনেকৈ চেক কৰিবা তলত উইণ্ডোজ বাটন মই গ'লোঁ ইয়াতে জাষ্ট এবাউট ইউৰ PC বুলি টাইপ কৰিলোঁ মই ইয়াতে চাইছোঁ আমাৰ এই কম্পিউটাৰটোৰ আচলতে কিনো আছে অপাৰেটিং ছিষ্টেম ঠিক আছে তো ইয়াতে তোমালোকে দেখাই পাইছা ইয়াতে কি আছে উইণ্ডোজ বুলি কোৱা আছে ইয়াতে উইণ্ডোজ স্পেচিফিকেশ্যন তো ইয়াতে উইণ্ডোজ আছে উইণ্ডোজ 11 তাৰপিছত হোম ছিংগল লেংগুৱেজ বুলি এইটো হৈছে কি হয় এই কম্পিউটাৰটোৰ তাৰমানে অপাৰেটিং ছিষ্টেমটো উইণ্ডোজত চলি আছে বুজিছা তো ইয়াতে কি কৰিছোঁ ইয়াতে আমাৰ ছাপোৰ্ট কৰিছে HTML ইয়াতে ছাপোৰ্ট কৰিছে তো এনেকৈ অন্য যিবিলাক অপাৰেটিং ছিষ্টেম আছে যেনে লিনাক্স হওক তো তাতো এইবিলাক হয় কি হয় HTMLটো ছাপোৰ্ট কৰে বুলি কৈছে তো এইটো এটা কি হ'ল সুবিধা অৰ্থাৎ HTMLটো অন্য অপাৰেটিং ছিষ্টেমবিলাকতো এনেকেই ছাপোৰ্ট কৰে ক্লিয়াৰ তো মই ভাবোঁ তোমালোকে এইখিনি যিখিনি আছে ফিচাৰ্ছ অফ HTML ধুনীয়াকৈ চাবা এক্সামত বহুতেই ইম্পৰ্টেণ্ট বিশেষকৈ পাঁচটা তোমালোকে এনেকৈ নোটছ কৰি লৈ ল'বা যিমানখিনি আছে আৰু মই কোৱা কথাখিনি ইয়াতে ঘূৰাই ফুৰাখিনি ইয়াতে লিখা আছে একো চিন্তা কৰিব নালাগে আৰু এটা মই ইয়াৰে আৰু এটা ইম্পৰ্টেণ্ট কৈছোঁ HTML ইজ এ কেছ ইনচেনচিটিভ লেংগুৱেজ হুইচ মিনছ উই কেন ইউজ টেগ আইডাৰ ইজ এ ল' কেছ অৰ আপাৰ কেছ তাৰ মানে কি কৈছে এতিয়া চোৱা ইংৰাজীত কি হয় এটোকে আমি কেপিটেল লেটাৰ লিখিব পাৰোঁ আৰু স্মল লেটাৰ লিখিব পাৰোঁ যেনে আমি যদি C প্ৰগ্ৰামটো চাওঁ C প্ৰগ্ৰামৰ ভিতৰত এটা কেছ চেনচিটিভ লেংগুৱেজ হয় এতিয়া কেছ চেনচিটিভ মানে কি হয়
চি প্ৰগ্ৰামত যদি আমি কিবা এটা লিখোঁ, যেনেকৈ ইয়াতে টেগবিলাক লিখিছোঁ, তোমালোকে এতিয়া চি প্ৰগ্ৰামটো আৰম্ভ কৰা নাই, মই ইয়াতে বুজাই দিছোঁ। এইটো যদি আমি স্মল লেটাৰত লিখিছোঁ আৰু এইটো যদি আমি কেপিটেল লেটাৰত লিখোঁ, তাত একো প্ৰব্লেম নাহে। কাৰণ ইয়াতে কি বুলি কৈছে, কেছ ইনচেনচিটিভ লেংগুৱেজ বুলি কৈছে। যদি চেনচিটিভ লেংগুৱেজ হ'লহেঁতেন, তাৰমানে কি হতে যে ডাঙৰ হাতৰ HTML লিখাটো তাৰ এটা বেলেগ মিনিং বুজালহেঁতেন, যেনেকৈ চি প্ৰগ্ৰামত বুজায়, ঠিক একেদৰে ইয়াতো বুজালহেঁতেন। কিন্তু ইয়াতে ইনচেনচিটিভ কাৰণে ধৰি লওক এতিয়া মই এইটো HTML, ঠিক আছে, মই এনেকৈ লিখিছোঁ, তথাপি ইয়াতে আহি আছে হেল্ল' জ্ঞানটেক বুলি, প্ৰগ্ৰামটো ধুনীয়াকৈ ৰান হৈ আছে, তাত একো প্ৰব্লেম হোৱা নাই। কিহৰ কাৰণে? কাৰণ ই এটা ইনচেনচিটিভ লেংগুৱেজ বুলি কৈছে, কেছ ইনচেনচিটিভ লেংগুৱেজ বুলি কৈছে। ইয়াত ডাঙৰ হাতৰ লিখা বা সৰু হাতৰ লিখা, কেপিটেল লিখা, স্মল লেটাৰ লিখা, কথাটো একো মিনিং নাই ইয়াৰ। তাৰমানে দুয়োটাৰ ক্ষেত্ৰতে ই ধৰি লৈ যে সেইটো HTML লিখি আছে। যেনেকৈ আমি ইয়াতে লিখিলোঁ এনেকৈ HTML কেপিটেল, বাট ইয়াৰ যিটো ক্লজিং হৈছে সেইটো আমি স্মল লেটাৰ, ঠিক আছে। তো এই কথাখিনিও তোমালোকে মনত ৰাখিবা যে HTML এটা কেছ ইনচেনচিটিভ লেংগুৱেজ, which means we can use tag either is a low case নাইবা স্মল লেটাৰ হওক বা ইয়াক আমি ডাঙৰ হাতৰ হওক, আমি দুটাই ইউজ কৰিব পাৰোঁ, ঠিক আছে। তাৰপিছত কৈছেগৈ HTML এডিটৰ। এই HTML বিলাক আমি কিহত লিখিব পাৰোঁ, কিহত আমি এডিট কৰিব পাৰোঁ। 2 টাইপ অফ এডিটৰ আৰ ইউজ বুলি কৈছে। তো তোমালোকে এইখিনি মই আৰু এটা এডিটৰ দেখাই দিছোঁ, টেক্সট এডিটৰ। এইটো নামটো তুমি ধুনীয়াকৈ লিখি লোৱা, নোটছটো ইম্পৰ্টেণ্ট কৰি চোৱা, ইম্পৰ্টেণ্ট এইটো আহিবই। এতিয়া যদি আমি চাওঁ টেক্সট এডিটৰ, ইয়াতে গ'লে আমি নটপেডতো আমি ধুনীয়াকৈ মই ইয়াতে যাওঁ, কপি কৰিলোঁ, Ctrl+V। তো এনেকৈ আমি ইয়াতেও টেক্সট যিখন আমাৰ নোট এডিটৰ আছে তাতো আমি লিখিব পাৰিম। জাষ্ট এইটোক যদি আমি ছেভ কৰিম ফাইলত গৈ কিনে, তেতিয়াহ'লে ইয়াৰ এক্সটেনশ্যন দিব লাগিব। এই ফাইলটোত এক্সটেনশ্যন আমি দিম .html বুলি, ঠিক আছে, .html, যেনে মাই ৱেব পেজ, তেতিয়া ইয়াৰ পিছত কি হ'লে ছেভ কৰাৰ পিছফালে .html বুলি দিব লাগিব। কিয়? .html এটা কি হয়, এক্সটেনশ্যন হয়। মই ছেভ কৰি দিলোঁ, অ'কে। মই এতিয়া যদি চাওঁ এই ফাইলটো কেনেকৈ খোল খাব, এইটো মাই ফাই ৱেব পেজ, এইটো ইয়াতে আহিছে, ক্লিয়াৰ। যদি তোমালোকে বিশেষকৈ এডিটৰত, বিশেষকৈ টেক্সট এডিটৰ লিখা আৰু স্কুলত, তেতিয়াহ'লে .html বুলি ছেভ কৰি দিবা। ইয়াতে কি কৈছে, we can use HTML documents using text editor like Notepad, WordPad. This use should be proper knowledge of HTML command developer web page, ঠিক আছে। তাৰপিছত আমি নেক্সট কৈছোঁ বিল্ডিং ব্লকছ অফ HTML। আমি কেনেকৈ ব্লকছ বনাব পাৰোঁ। The HTML documents consist of the basic building blocks which are, আমি কি কি ইউজ কৰিম, বিশেষকৈ আমি টেগ ইউজ কৰিম। টেগ কৈছে এন HTML টেগ, যদি আমি টেগ ইউজ কৰোঁ, এইটো কি কৈছে, ইট ইজ ৰিটেন বিটুইন, আমি এই ব্ৰেকেটৰ ভিতৰত ইউজ কৰোঁ টেগবিলাক, ঠিক আছে। এট্ৰিবিউট কোনবিলাক ক'ব, এন এট্ৰিবিউট ইন HTML প্ৰভাইড এক্সট্ৰা ইনফৰমেশ্যন, HTML provide extra information about elements and it is the applied starting with the tag. An HTML attribute consists name and value হ'ব পাৰে। এট্ৰিবিউট কোনবিলাক হ'ব মই তোমালোকক বুজাই দিম, হ'ব। মই যদি চাওঁ HTML এট্ৰিবিউট কোনটো কম, যেনে ইমেজ চ'ৰ্চ, ঠিক আছে, এইবিলাক হৈছে কি হ'ব, একতা আমাৰ ইমেজ SRC, এইবিলাক হ'ব একতা আমাৰ কাৰণে। ইয়াতে যদি চাওঁ এনেকৈ যদি লিখোঁ, এই যে ইমেজ SRC টেগৰ ভিতৰত আমি কি দিছোঁ, এইটো যে দিছোঁ, ইট ইজ এট্ৰিবিউট। আমি ইয়াৰ ভিতৰত কি বুলি ক'ব পাৰিম, এইটো এট্ৰিবিউট বুলি ক'ব পাৰিম, ঠিক আছে। তো
আমি কি গম পালোঁ ব্লকছ কিহেৰে হয় টেগৰ মাজেৰে হয় টেগৰ পিছত এট্ৰিবিউট আহিব তাৰপিছত এলিমেণ্টছ আহিব an HTML elements is individual components of a HTML file in a HTML file everything written with text turned into HTML element termed as HTML element. An HTML element is an individual component of an HTML file. In a HTML file, everything written within text are termed as HTML elements. Okay? So, তিনিটা বস্তু তোমালোকে মনত ৰাখা টেগ এট্ৰিবিউট আৰু এলিমেণ্টছ আমাক যদি সোধে যে আমি ব্লগছ কেনেকৈ আমি ডেভেলপ কৰোঁ বা ব্লগ বিল্ডিং HTML কি থ্ৰুৰে হয় তেতিয়াহ'লে ক'ব লাগিব টেগৰ থ্ৰুৰে এট্ৰিবিউট আৰু এলিমেণ্টছৰ থ্ৰুৰে হয় ক্লিয়াৰ এতিয়া হ'ল HTML টেগ যদি আমি চাওঁ HTML tags are like keywords which define that how web browser will format and display the content. With the help of tags, a web browser can distinguish between an HTML content and simple content. HTML tags contain three main parts. HTML tag তিনিটা পাৰ্ট বুলি কৈছে এটা হৈছে ওপেনিং টেগ মাজত কন্টেন্ট থাকিব তাৰপিছত ক্লোজিং টেগ থাকিব একেখিনি কথাকে কৈছে মই ইয়াতে কৈছোঁ যে ওপেনিং কন্টেন্ট থাকিলে এইটো আৰু তাৰপিছত এইটো ক্লোজিং ঠিক আছে এইখিনি ওপেনিং এইখিনি হৈছে কন্টেন্ট আৰু এইটো হৈছে ক্লোজিং তো ইয়াতে দিয়া আছে ওপেনিং টেগ কন্টেন্ট টেগ আৰু ক্লোজিং টেগ বাট সাম HTML টেগ আৰ আনক্লোজড বাট কিছুমান মই তোমালোকক হয়তো লাষ্ট ক্লাছটোত দেখাইছিলোঁ যে কিছুমান টেগ আছে যিবিলাক ক্লোজ কৰিব নালাগে The text of opening and closing is the same, but closing tag contain forward slash. Opening আৰু closing tagৰ দুটা একেই but এই forward slash টোৰে closing tagটো বন্ধ কৰা হয় বুলি কৈছে ঠিক আছে আৰু কিছুমান বুলি কৈছিলে নহয় যে কিছুমান যে ক্লোজ নকৰিলেও হয় তাৰ ভিতৰত মই কি দেখাইছিলোঁ HR tagটোৰ এটা উদাহৰণ লৈছিলোঁ আমি যে HR tagটো opening বা closing নকৰিলেও কি হ'ব তাত যেটো horizontal line আমি পাওঁ যেনেকৈ এইটোত আমি হৰাইজেণ্টেল এটা লাইন পাই আছোঁ এই লাইনটো তো আমি অটোমেটিকলি আমি এইটো পাওঁ বুজিছা সো ইয়াতে কি কৈছে দ্য টেক্স অফ ওপেনিং এণ্ড ক্লোজিং ইজ দ্য ছেইম বাট দ্য ক্লোজিং টেগ কণ্টেইন ফৰৱাৰ্ড শ্লেছ কেৰেক্টাৰ তাৰপিছত কি কৈছে when a web browser read a HTML document browser read it is top to bottom and left to right HTML tags are used to create HTML documents and render their properties. Each HTML tags have different properties. প্ৰত্যেকটো টেগৰে বেলেগ কাম আছে বেলেগ properties আছে ঠিক আছে have different properties সিহঁতৰ নিজৰ ভেলু আছে কাম কৰি সিহঁতে an HTML file must have some essential tag to so that web browser can define between the simple text and HTML. You can use many tags you want to as proper requirement. All HTML tags must enclose with this bracket. মানে যদি আমি লেছ দেন গ্ৰেটাৰ দেন ব্ৰেকেটটো আছে ন সেইটো আমি ব্যৱহাৰ কৰোঁ HTML ৰ ক্ষেত্ৰত এই ব্ৰেকেটটো আমি ব্যৱহাৰ কৰিব লাগিব যাতে HTML ফাইলবিলাকে গম পায় যে এইটো HTML হয় Every tag in HTML performs different tasks. Okay, if you have to use an open tag that you must to close backslash tag. যদি আমি এনেকৈ ওপেনিং কৰিছোঁ তেনেহ'লে আমি এনেকৈ ক্লোজিং কৰিব লাগিব তাৰ কি এক্সপেক্ট চাম দুই এটাৰ বাদে সাধাৰণতে কি হয় HTML টেগবিলাকৰ ওপেনিং থাকিলে ই ক্লোজিং হ'ব ঠিক আছে তো দেখাত কেনেকৈ দেখে সিনটেক্সবিলাক এই ওপেনিং ক্লোজিং মাজত কন্টেন্ট যেটো মই প্ৰেক্টিক্যালি তোমালোকক দেখালোঁ ইয়াতে যদি আমি যাওঁ ওপেনিং যেটো ইজ কন্টেন্ট ক্লোজিং ক্লিয়াৰ তো এইটো হৈছে সিনটেক্স তোমালোকক কেতিয়াবা সিনটেক্সটো লিখিব আহিব পাৰে গতিকে নোট কৰি থৈ দিবা এইটো তো HTML tags can be categorized as যদি আমি HTML টেগক কি হয় কেটেগৰাইজ কৰা হৈছে কন্টেইনাৰ টেগ আৰু এমটি টেগৰ সহায়ত যেটো কন্টেইনাৰ যেটো বক্স বুলি কোৱা হয় সাধাৰণতে কন্টেইনাৰ বুলি ক'লে আমি কি মনত আহে কন্টেইনাৰ দিস টেগ সাম পেয়াৰ্স তাৰ ওপেনিং আৰু ক্লোজিং থাকে দে হেভ both opening and closing tag is said to be
পেয়াৰ টেগ যিবিলাকৰ অপেনিং আৰু ক্লজিং থাকে তো সেইবিলাকক পেয়াৰ টেগ থাকে সেইবিলাক আমি কণ্টেইনাৰ টেগ বুলি ক'ব পাৰোঁ ইফ ইট ইজ এলং উইথ এ ক্লজিং টেগ এপিয়াৰ এট দ্য এণ্ড এক্সাম্পল যেনেকৈ অপেনিং ক্লজিং HTML ফাইল এইটো যদি চাওঁ এইটো অপেনিং এইটো ইয়াৰ ক্লজিং তো এইটো এটা কি হ'ল কণ্টেইনাৰ হ'ল এইটাৰ মানে কি হ'ল বক্স হ'ল ব্লকছ হ'ল হ'লে নাই ইয়াৰ অপেনিং আৰু ক্লজিং আছে হেডৰ অপেনিং আৰু ক্লজিং আছে টাইটেলৰ অপেনিং আৰু ক্লজিং আছে এইচটোৰ কি হয় অপেনিং আৰু ক্লজিং আছে তো এই ধৰণৰ টেগবিলাকত য'ত অপেনিং আৰু ক্লজিং থাকে তো এনেকুৱা ধৰণৰ টেগবিলাকক সাধাৰণতে আমি কণ্টেইনাৰ টেগ বুলি ক'ব পাৰোঁ আৰু যিবিলাকৰ কোনো ধৰণৰ ক্লজিং নাই তো সেইবিলাক টেগ আমি এমটি টেগ বুলি ক'ব পাৰোঁ ইট ইজ অলছ' কল্ড ছিংগুলাৰ টেগ এমটি টেগক আমি ছিংগুলাৰ টেগ বুলিও ক'ব পাৰোঁ দিছ টাইপ অফ টেগছ ডাজ নট হেভ ক্লজিং টেগ ইয়াত কোনো ধৰণৰ ক্লজিং টেগ নাই যেনে BR হওক HR হওক এক্সেট্ৰা এইবিলাকৰ কোনো ক্লজিং নাই তো মই ভাবোঁ তোমালোকে যথেষ্টখিনি বস্তু ইয়ালৈকে বুজি পাইছা যে HTMLক কেনেকুৱা ধৰণৰ ইয়াত টেগবিলাক অৰ্গেনাইজ কৰাৰ কাৰণে কোৱা হৈছে হয় নাই তো এইখিনি কথা তোমালোকে ভালদৰে চাবা এবাৰ তাৰপিছত কি কৈছে HTML elements can be nested meaning that one elements can be placed inside another elements nesting allows you to apply multiple text to be single piece of content তো আমি এটা নেক্সট মানে সাধাৰণতে বাঁহ যদি আমি চৰাইৰ বাঁহ নিচিনা কৰি চাওঁ তাৰমানে এটাৰ ভিতৰত এটা লুকুৱাই থাকে HTML যেনেকৈ ইয়াতে অপেনিং ক্লজিং তাৰ ভিতৰত কি থাকিলে হেড থাকিলে তাৰ ভিতৰত আৰু কি থাকিলে টাইটেল থাকিলে ইয়াৰ ভিতৰতে কি আছে বডি আছে চ' ইট এটা ৱেল ষ্ট্ৰাকচাৰ্ড HTML ডকুমেণ্ট when we nest a HTML tag inside another tag we কি হয় এইটো indent a inner tag to that the overall tag hierarchy is clear take a look at the following example well structured HTML already আমি এইটো বহুত বাৰ চালোঁ কৰিও চাইছোঁ তোমালোকক মই এইটো বুজাইছোঁ ঠিক আছে এই কথাখিনিকে কৈছে এইটো এটা ৱেল ষ্ট্ৰাকচাৰ্ড HTML ফৰ্মেট বুলি কৈছে এইটোকে ঠিক আছে তাৰপিছত কি কৈছে HTML এট্ৰিবিউটৰ কথা যদি চাওঁ এট্ৰিবিউটে কি বুজায় এট্ৰিবিউট বুলি অলপ আগতে কৈছিলোঁৱে যে এট্ৰিবিউটে কোনখিনি কথা বুজাব HTML attributes are special words which provide additional information about the elements or attribute are the modified of the HTML elements okay each elements or text can have attribute which define the behavior of the elements attributes should always be applied with start tag the attribute should have always be applied with the name and value pair attribute name and value is case sensitive it is recommended by W3C that it should be written lower case ইয়াত এট্ৰিবিউটখিনিৰ নাম যদি আমি চাওঁ আমি এট্ৰিবিউটৰ ভেলুবিলাক আমি কেছ সেইটো সেনচিটিভ বুলি কৈছে যেনেকৈ এইটো এটা HTML কি হয় ই এটা এট্ৰিবিউট হয় আৰু এটা কেছ সেনচিটিভ হ'ব ঠিক আছে কেছ সেনচিটিভ কি হয় তাৰ বিষয়ে মই অলৰেডি কৈছোঁ তোমালোকক যে যদি লোৱাৰ কেছ আপাৰ কেছৰ এটা চিম্পল এক্সাম্পল যেনেকৈ এটা ইনসেনচিটিভ HTML যিটো লেংগুৱেজটো হয় এইটো কেছ ইনসেনচিটিভ লেংগুৱেজ আৰু ইনসেনচিটিভ লেংগুৱেজ বুলি কোৱাৰ লগে লগে সেই HTML কেপিটেল স্মল তাৰ কাৰণে কোনো ধৰণৰ মিন নকৰে ন' প্ৰব্লেম তাত ঠিক আছে তাত HTML কেপিটেল হ'লেও প্ৰব্লেম নাই স্মল হ'লেও লিখিলেও প্ৰব্লেম নাই কিন্তু যেতিয়া কেছ সেনচিটিভ বুলি কওঁ যেনেকৈ C প্ৰগ্ৰাম এটা কেছ সেনচিটিভ লেংগুৱেজ আৰু কেছ সেনচিটিভ লেংগুৱেজত কি হয় তাত এটা আখৰো যদি কেপিটেল হয় তেতিয়াহ'লে সি বুজি নাপায় যে আচলতে এইটো কি হয় মিনিংটো কি তাক স্পেচিফিক ডিফাইন কৰা আছে যে কেপিটেল লেটাৰ এইটো এনেকৈ মিনিং হ'ব আৰু স্মল লেটাৰত এনেকৈ মিনিং হ'ব ঠিক আছে ঠিক একেদৰে এট্ৰিবিউট কি হয় এটা কেছ সেনচিটিভ লেংগুৱেজ বুলি কৈছে অৰ্থাৎ তাক ডিফাইন কৰা আছে ঠিক আছে তো ইউ কেন এড মাল্টিপল এট্ৰিবিউট ইন HTML এলিমেণ্ট বাট নিড টু বি গিভ ছাম স্পেচ অ'কে তো আমি তাত কি কৰিব লাগিব স্পেচ দিব লাগিব মই ইয়াতে যদি চাওঁ বডি এতিয়া যদি আমি ৰান কৰি চাইছোঁ ইয়াতে কোনো ধৰণৰ এতিয়ালৈকে কালাৰ দিয়া নাই হোৱাইট কালাৰৰ ওপৰত আহি আছে কিন্তু মই যদি এটা এট্ৰিবিউট দিওঁ বডি BG কালাৰ
মই কি দিছোঁ এইটো ব্লেক ব্লেক আহি গ'ল এইটো ব্লেক হৈ গ'ল তাৰপিছত মই এইটোকে ব্লেকৰ ঠাইত কি দিছোঁ য়েলো বুলি দিছোঁ ওকে তো এইটো য়েলো হৈ গ'ল তো এইটো হৈছে কি এট্ৰিবিউট অৰ্থাৎ এইটো এট্ৰিবিউটত ইয়াৰ এট্ৰিবিউট কি হৈছে য়েলো য়েলো এটা ইয়াৰ এট্ৰিবিউট মানে কি হ'ল যিটো HTML এট্ৰিবিউট সেইটো হৈছে কি ইয়াৰ এটা HTML এট্ৰিবিউট এইটো ঠিক আছে আৰু দেখাত কেনেকৈ দেখিব এনেকুৱা ধৰণৰ দেখিব যদি ইয়াৰ চিনটেক্স যদি চাওঁ এলিমেণ্টছ এট্ৰিবিউট নেম যেনে এট্ৰিবিউট নেমটো এতিয়া আমাৰ কি হৈছে এতিয়া এট্ৰিবিউট নেমটো হৈছে আমাৰ বিজি কালাৰ এইটো বিজি কালাৰ ইয়াৰ এইটো এট্ৰিবিউট হয় আৰু ইয়াৰ ভেলু কি হৈছে য়েলো তো ইয়াতে চিনটেক্সটো এনেকৈ দিয়া আছে এইটো যে এলিমেণ্টছ এট্ৰিবিউট নেম ইকুৱেল টু ভেলু অ'কে তাৰপিছত যদি চাওঁ HTMLৰ এলিমেণ্টছ কোনবিলাক হ'ব An HTML files is made of elements. These elements are response for create web space and define content in the web page. An elements in HTML usually consists of start tag. If you start tag or কথাটো কৈছোঁ ইয়াতে tag দিয়া আছে এইটো name দিয়া আছে close tag দিয়া আছে তাৰপিছত যদি আমি চাওঁ content inside between them তাৰ মাজত যিটো content দিয়া থাকিব সেইবিলাক কি হ'ব একৰ কথা এলিমেণ্টছ হ'ব ঠিক আছে সো এতিয়ালৈকে মই বিশেষকৈ তোমালোকক HTMLৰ এলিমেণ্টছখিনি কৈ দিছোঁ HTMLৰ এলিমেণ্টছৰ গোটেইখিনি কথা আৰু ভালদৰে এবাৰ বুজাম মই তাৰপিছত ষ্ট্ৰাকচাৰখিনি এবাৰ কথা আলোচনা কৰিম হেড বডি আমি কিয়নো লিখোঁ এতিয়ালৈকে যে মই জাষ্ট তোমালোকক দেখাই আছোঁ এইবিলাক কিয়নো লিখি আছোঁ এই প্ৰগ্ৰামটো আমি কিয় লিখিছোঁ ইয়াতে হেড কিয় লিখিলোঁ বা বডি কিয় লিখিলোঁ তাৰ বিষয়ে আমি নেক্সট ক্লাছটোত বা নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম তো আজিৰ ভিডিঅ'টোত ইমানখিনি থাকিলে